কাজিৰঙা লোকসভাৰ অন্তৰ্গত এই সৰু পথাৰত আমি কেইবাটাও কাৰ্যসূচী কৰিলোঁ। এতিয়া সৰু পথাৰ চহৰত এই বিশাল শোভাযাত্ৰা বা ৰোড শ্ব' হৈছিলে। মানুহৰ উৎসাহ দেখিছে যে কি ধৰণৰ উৎসাহ। এই উৎসাহৰ পৰা আমি নিশ্চিত যে আমাৰ কাজিৰঙা লোকসভাৰ ভিতৰত আটাইতকৈ বেছি ভোটত সৰু পথাৰৰ পৰা আমি আগবাঢ়ি থাকিম। অতি কমেও 1,20,000 ভোটৰ ব্যৱধানত সৰু পথাৰত আমি বিজয়ী হ'ম আৰু গোটেই কাজিৰঙা লোকসভাত আমি 4.5 লাখতকৈ অধিক ভোটত কামাখ্যা প্ৰসাদ পেছা বিজয়ী হ'ব। অসমত আমি 13খন আসন পামেই, কোনো চিন্তা কৰিবলগীয়া নাই। এখন আসন আমাৰ প্ৰতিদ্বন্দ্বিতা আৰু মই ভাবোঁ যে শেষৰ পৰ্যায়লৈ সেই আসনখনো আমি পাম। যোনে টিভি চায়, যোনে ফেচবুক চায়, তেওঁলোকে ভাবি থাকে যে যোৰহাটত কিবা এটা হৈছে। যোৰহাটততো একোৱেই নাই। যোৰহাটতো একেই। কাজিৰঙাত যেনেকৈ 4 লাখ 4.5 লাখ ভোটত জিকিব, যোৰহাটৰ 3 লাখ ভোটত জিকিব সেই কৰিব। মই আৰবান ৱাটাৰ ছাপ্লাই যদিও বেলেগৰ ডিপাৰ্টমেণ্ট, আমি কিছুমান চহৰত এতিয়াও PHCD ডিপাৰ্টমেণ্টে কাম কৰি আছোঁ। যিহেতু সৰু পথাৰ এটা আমাৰ অত্যন্ত মৰমৰ অঞ্চল। এই অঞ্চলৰ ৰাইজে সদায় আমাক মৰম কৰি আহিছে। গতিকে আমাৰ চৰকাৰৰ দায়িত্ব এই সৰু পথাৰ যিটো আৰবান ৱাটাৰ ছাপ্লাই প্ৰব্লেম হৈ আছে, ইয়াক আমি সমাধান কৰাটো আমাৰ এক দায়িত্ব। কাজিৰঙা লোকসভাৰ অন্তৰ্গত এই সৰু পথাৰত আমি কেইবাটাও কাৰ্যসূচী কৰিলোঁ। এতিয়া সৰু পথাৰ চহৰত এই বিশাল শোভাযাত্ৰা বা ৰোড শ্ব' হৈছিলে। মানুহৰ উৎসাহ দেখিছে যে কি ধৰণৰ উৎসাহ। এই উৎসাহৰ পৰা আমি নিশ্চিত যে আমাৰ কাজিৰঙা লোকসভাৰ ভিতৰত আটাইতকৈ বেছি ভোটত সৰু পথাৰৰ পৰা আমি আগবাঢ়ি থাকিম। অতি কমেও 1,20,000 ভোটৰ ব্যৱধানত সৰু পথাৰত আমি বিজয়ী হ'ম আৰু গোটেই কাজিৰঙা লোকসভাত আমি 4.5 লাখতকৈ অধিক ভোটত কামাখ্যা প্ৰসাদ পেছা বিজয়ী হ'ব। অসমত আমি 13খন আসন পামেই, কোনো চিন্তা কৰিবলগীয়া নাই। এখন আসন আমাৰ প্ৰতিদ্বন্দ্বিতা আৰু মই ভাবোঁ যে শেষৰ পৰ্যায়লৈ সেই আসনখনো আমি পাম। যোনে টিভি চায়, যোনে ফেচবুক চায়, তেওঁলোকে ভাবি থাকে যে যোৰহাটত কিবা এটা হৈছে। যোৰহাটততো একোৱেই নাই। যোৰহাটতো একেই। কাজিৰঙাত যেনেকৈ 4 লাখ 4.5 লাখ ভোটত জিকিব, যোৰহাটৰ 3 লাখ ভোটত জিকিব সেই কৰিব। মই আৰবান ৱাটাৰ ছাপ্লাই যদিও বেলেগৰ ডিপাৰ্টমেণ্ট, আমি কিছুমান চহৰত এতিয়াও PHCD ডিপাৰ্টমেণ্টে কাম কৰি আছোঁ। যিহেতু সৰু পথাৰ এটা আমাৰ অত্যন্ত মৰমৰ অঞ্চল। এই অঞ্চলৰ ৰাইজে সদায় আমাক মৰম কৰি আহিছে। গতিকে আমাৰ চৰকাৰৰ দায়িত্ব এই সৰু পথাৰ যিটো আৰবান ৱাটাৰ ছাপ্লাই প্ৰব্লেম হৈ আছে, ইয়াক আমি সমাধান কৰাটো আমাৰ এক দায়িত্ব।